নহলে নিজৰ পজিশন নিজে মই নাম চুই দিম এতিয়া শুনা আগৰটো নিচিনা সব একেই কৰিব লাগে এটো আমি এ ধৰিম এবাৰ এটো কি ধৰিম বি ধৰিম কোটা 7 - √3 এটো a - b হিচাপত আছে এটা তোমাকে কোৱা নিছে যে মই নেক্সট কি পূৰণ কৰিম 7 + √3 এ ওপৰত যিটো আছে হেটো আমি আমাৰ লগত কথা নাই নহয় ওপৰত এটো আগৰ পৰাই আছে কিন্তু তুমি নতুনকে কি কৰিছা 7 + √3 তো তলত যেতিয়া মাল্টিপ্লাই কৰিছা হেটো ওপৰটো কৰিব লাগিব কাৰণ তেতিয়াহে কেনসেল কৰি পেলাই অৰিজিনাল বস্তুটো থাকিব এটা নিজে আমি বনাই দিব নোৱাৰো ম্যাথমেটিক্স তেতিয়া হলে এটো a - b আৰু এটো হল কি a + b এটো ফর্মত আছে এতিয়া সূত্ৰ কি কৰিছিলা এই মাত্ৰ a² - b² তাৰমানে 7² - √3² বুজি পাইছা দেখোন এই এতিয়া ওপৰত হ'ব কি a + b * a + b এনেকুৱা আছে না তেতিয়া হলে a + b² এটো a + b² নপৰিলে হ'ব 7 + √3² হেৰকে বুজি পাইছা না পাইছো কোটা মুখমাত মুখমাত হেতু নহয় দুকে এটা 7² মানে কিমান 49 √3² মানে 3 এটো হল ভাঙি দিয়া a + b² সূত্ৰ কাৰ মনত নাই a² + b মনত না কাৰ হেতু দিছো আৰু সবৰে আছে নেকি তেতিয়া হৈ গলে এটো 7² দেখিছা নে কেনে দেখিছা 7² মাইনাস না প্লাস 2 * 7 * √3 প্লাস √3² হিসাব দেখিছা নে দেখিছা ওকে এতিয়া কোন সাইড কৈছো এতিয়া হৈ গলে এটো 49 প্লাস কিমান 14 √3 প্লাস 3 তোলা কিমান হল 49 প্লাস মাইনাস 3 কিমান 46 এটা এ দুটা প্লাস করলে কিমান হ'ব 52 প্লাস 14 √3 ডিভাইডেড বাই 46 এটা এ দুটা কিবা কমন আছে নি কিমান আছে 2 আছে নেকি 2 যদি 2 কৰি দিলে 26 হ'ব না 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 2 অনেকে আছে 26 প্লাস 7 √3 ডিভাইডেড বাই 46 এটো দুইটা ইয়াৰ ক্যান্সেল কৰি 46 আছে এটো হৈ গল 23 তাৰমানে আনসাৰটো এটো হ'ব এতিয়া 26 প্লাস 7 √3 ডিভাইডেড বাই 20 এই ৰখতে ৰাখি দিবা আৰু সৰলহে কৰিব লাগে আমি জাস্ট সৰল কৰিব লাগে তলৰ বস্তুটো এটা পৰিমাণ হলে অপৰিমাণ হয় তলৰ সংখ্যাটো কি আছে হৈ গলে এটা ৰাখি দিলে হয় কোনবা বেলেগ বেলেগ কৰিব পাৰে এই কথা নাই সৰল কৰিলে বুজিলা নে এতিয়া সেওহন কৰিবা ইয়া পিছত হ'ব ইমান গৰমৰ হেতু ফিলটো লব নালাগে গৰম নেগলেক্ট কৰা পুরো গৰমতে কৰি বেছি ভাল লাগে কিছুমান বস্তু নেগলেক্ট কৰিব লাগে মোক খিনায়ৰ কাম নকৰে এতিয়া 7 নম্বৰটো চোৱা যেটো তোমালোকে বহুত টান বুলি ভাবি আছা না বাবা ভেৰি গুড 1/1 + √2 প্লাস যোনে ভাবিছা ইয়াত বুজি লোৱা যোনে ভাবিছা যে মই এটো পঢ়া নাই অকমান টান লাগিছে তেতিয়াহলে বৰ্ডত চাবা আৰু যোনে ভাবিছা যে নাই মই এটো কৰিব পাৰিছো তেতিয়াহলে কৈ যোৱা এটো কি কৰিব লাগিব সববোৰ বেলেগ বেলেগকে ফোন কৰিব লাগিব এটো দিয়াৰ আছে ইয়াত কি কৰিম 1 - √2 এটো কৰিব লাগিব 1 - √2 প্লাস ইয়াত √2 প্লাস √3 আছে গতিকে √2 মাইনাস √2 মাইনাস √3 মাল্টিপ্লাই কৰিব লাগিব পদ হ'ব তোমাৰ √2 মাইনাস √3 প্লাস √3 প্লাস √4 আছে তে √3 মাইনাস √4 মাল্টিপ্লাই কৰিব লাগিব পদ হ'ব √3 মাইনাস √4 এটা হলকে সবাই পাইছা সাগে এতিয়া a + b * a - b ফর্মুলা কি a² - 1² - স্কয়ার উপর 1 - √2 প্লাস এটু আকৌ একে ধৰণে হ'ব √2² - √3 স্কয়ার উপর হ'ব √2 - √3 প্লাস আকৌ চোৱা √3 স্কয়ার -√4 স্কয়ার √3 - √4 ভালকে বুজি পাইছা ঠিক আছে যদি স্টেপত বুজি নোপোৱা তেতিয়াহলে সুধিবা 1² 1 √2² মানে কিমান -2 আকৌ এটো 1 - √2 প্লাস √2² মানে কিমান 2 মাইনাস √3² মানে কিমান 3 তে ইয়াত হ'ব √2 - √3 এবোৰ ব্ৰেকেটত ৰাখিবা প্লাস
এটো হৈ গল 3 minus 4 বুজি পাইছা তা root over 3 minus root over 4 এই ৰখলকে সিনসিয়াৰলি কৰা তাৰ পিছৰখিনি মই আকৌ কৈ আছো আচ্ছা এটা কৈ তাৰ পিছতে কমন মুহাই দিম না কমন মানে দেখি দিবি ৰবা এতিয়া ইয়াৰ পিছৰ স্টেপটো চাবা ইয়াৰ পিছৰ স্টেপটোত আমি এই ওপৰখিনি মুহাই দিছো দেই এটা হলে হৈ গল প্ৰবলেমটো আছে তোমালোকৰ এই স্টেপটো পা তে এটো স্টেপত আমি কি কৰিম চোৱা 1 minus 2 সিনসিয়াৰলি কৰিবা এটো কি হল -1 তে ওপৰত 1 minus 2 over 2 নেক্সট 2 minus 3 এটো ব্র্যাকেট ৰাখিছো 2 minus 3 -1 আৰু ওপৰত হল root over 2 minus root over 3 plus 3 minus 4 -1 ওপৰত হল root over 3 minus root over 4 এটা হলকে হদিব লাগে আছে নিকা আৰু নাই ঠিক আছে এতিয়া এটা কথা চোৱা মই যদি এই -1 টো +1 কৰিব বিচাৰো তেতিয়া হলে মই কি কৰিম মাইনাস এটা মাল্টিপ্লাই কৰিম হয় হলনে মই মাইনাস এটা তলত মাল্টিপ্লাই কৰিছো মোৰ সুবিধা কাৰণে কৰিছো তো মই ওপৰটো কৰিব লাগিব ন যিকোনো এটা কাম যদি পুৰণ তলতো কৰে ওপৰটো কৰিব লাগিব বুজি পাইছা নে তেতিয়া হলে ওপৰত হ'ব 1 minus root over 2 হলনে এটো কৰিব লাগিব তেতিয়া হলে ইয়াত মাইনাস মোৰ মাল্টিপ্লাই কৰিম ইয়াতো কৰিম আৰু ইয়াত হ'ব root over 2 minus root over 3 minus 1 আকৌ ইয়াতো হ'ব মাইনাস এ মাল্টিপ্লাই কৰিছো কিয় মাল্টিপ্লাই কৰিছো বুজি পাইছা নে তলৰ মাইনাস ডাল আঁতৰাবৰ কাৰণে কৰিছো এটো স্টেপ এনেকে বুজি পাবা ইজিকে তে মাইনাস ইনটু মাইনাস কিমান হ'ল +1 তলত 1 এ কাবাক ডিভাইড কৰা একেটাই কথা তে এই 1 টো মই নাইকা বুলি ধৰিলো একো আপত্তি নাই তে থাকিব কি একা স্টেপ কৰিম নে কৰক a মাইনাস তো a ব্ৰুটলৰ মাল্টিপ্লাই হৈছে নাই মাইনাস ইনটু 1 মানে এটো প্লাস আছে নাই -1 হ'ল নে এহলে বুজি পাইছা নাই মাইনাস ইনটু আকৌ এটো আছে মাইনাস চিন প্লাস তলৰটো একোৱে নাপালো কাৰণ মাইনাস ইনটু মাইনাস প্লাস হৈ গল তলত 1 আছে 1 এ ডিভাইড কৰা হেতু একেটাই থাকিব হলনে তাৰ পিছত এটো চোৱা মই প্লাস টো দি লৈছো মাইনাস এটো কি হ'ব -√2 আৰু ইয়াত সাইন কি আছে প্লাস এটো একেবাৰে কৰো প্লাস এ মাইনাস এ মাইনাস তাহলে এটো -√2 হ'ব না একেবাৰে ধৰি কৰো একেবাৰে কৰিলে -√2 হ'ব না হ'ব প্লাস ইনটু মাইনাস আকৌ এটো প্লাসে আছে আলটিমেটলি এবোৰ সব মাল্টিপ্লাই আছে না চিন ইয়াত মুখাটা প্লাস চিন আছে এটো মাইনাস চিন আছে এটো যেনিবা প্লাস ইনটু মাইনাস মাইনাস হ'ল আকৌ তো প্লাসে আছে প্লাস ইনটু মাইনাস আকৌ কি হ'ব মাইনাস আকৌ এনেকে এটো কোৱা মাইনাস ইনটু মাইনাস কি হ'ব প্লাস এটো কি আছে প্লাস তো এটো প্লাসে হ'ল হলনে নাই মাইনাস ইনটু প্লাস কি হ'ল -√3 মাইনাস ইনটু মাইনাস প্লাস root over 4 হৈ গল কাম ফিনিশ কিবা ক্যান্সেল যাব 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 root over 4 -1 লিখিলে দেখিবলৈ ভাল হয় -1 plus root over 4 দেখিবলৈ ভাল লাগে স্যার root over 4 টো root over 4 টো কৈ দিব পাৰা root over 4 মানে কিমান 2 -1 কিমান হ'ব 1 आंसर 1 से ए और की ये रखो ना क्या कोई क्वेश्चन को sir root over a plus x over a plus x क्या नंबर क्वेश्चन r 1 10 क्या नंबर ऑप्शन नंबर root over a plus x minus root over a minus x divided by root a plus x plus নেকি এতিয়া এৰা কথা চোৱা এই গুটেটো মই a বুলি ধৰিলো এই গুটেটো b বুলি হলে এৰা হলকে প্ৰতিটো স্টেপ বুজিবলৈ চাবা নহলে ম্যাথ টান পাবা এই গুটেটো a বুলি ধৰিলা এই গুটে বস্তুটোকে কি বুলি ধৰিলা b তেতিয়া হলে মই a - b এ মাল্টিপ্লাই কৰিব লাগিব তেতিয়া মই কিহে মাল্টিপ্লাই কৰিম ভালকে চাবা ব্যৱহাৰ নকৰিবা খালি a + x plus a - x এটো মানে a হয় নে এটো হৈ গল a plus b হৈ আছে যেটো প্ৰশ্ন দিয়া আছে আমি কৰিব লাগে মাল্টিপ্লাই a minus b ৰে তেনালে এটো কি হ'ব root over a plus x এটো হৈ গল a হল নাই a plus সাইন টো ঠাইত আমি কি পাম root over a minus x তেনে a plus b into কি a minus b ওপৰত যে a plus এটো আছে minus a minus x এটো আগৰ পাই আছে তো এটো তলত মাল্টিপ্লাই কৰি ওপৰত কৰিব লাগিব এরকম বুঝি পাইছা না কোৱা শিওর এতিয়া a plus b into a minus b কি হল a square minus b square এতিয়া a মানে অকল a অকল এটো নহয় এই গুটেটো a হৈছে হয় না হয় না নহয় a টো হল গুটেটো a না নহয় a square
মাইনাস কি b মানে গুটেটো a গুটেটোকে b কি বুলি কম আমি b স্কয়ার হলনে নহলকে এটা উপৰত কি হ'ব চোৱা a to a to b a to b মানে a minus b into a minus b হৈ আছে কি হ'ব a minus b একে দুটা আছে স্কয়ার হলে হলনে নহলকে এৰ হলে কৈছো দেই হলে তোমাকে তলত কইবা মই এটা সাইড কৰিছো a টুক তুমি স্কয়ার কইলে কি হ'ব কোৱা মোক যদি মই কওঁ যে x স্কয়ার আছে আৰু লগতে ৰুট ওভাৰ আছে তেতিয়ালে কি হ'ব x হ'ব হেলো জানা না জানে ৰুট ওভাৰ 2 স্কয়ার মানে কি হয় 2 তে ৰুট ওভাৰ a plus x স্কয়ার আছে তে স্কয়ার উঠি যাব a plus x তলত থাকিব কি a plus x হেলকে বুজি পালা সদায় ব্ৰেকেটত ৰাখিবা এটো কি আছে মাইনাস এটো কি আছে ৰুট ওভাৰ a minus x আকৌ স্কয়ার আছে ৰুট ওভাৰ সেন্টার কি হৈ যাব নাই কি হৈ যাব ব্ৰেকেটত ৰাখিবা কি হবে a minus বুজি পাইছা নহলকে এটো কি হৈ আছে a minus b হোল স্কয়ার হৈ আছে দিঘলিয়া হ'ব এটো কাৰণ কে লাষ্টৰ কোৱেশ্চনটো দহৰ লাষ্টৰ কোৱেশ্চন টান হ'বই টান নহয় দিঘলিয়া a minus b হোল স্কয়ার ফৰ্মুলা কি a স্কয়ার minus 2ab plus b স্কয়ার a স্কয়ার মানে a plus x হোল স্কয়ার হবে minus 2 into a into b a মানে কি root over a plus x এটো হল a into b মানে কি root over a minus x হল plus কি root over a minus x whole square কারণ এটা b square root over a minus x এটো ধৰ পাইছা নাই পৰা এটো হল পৰা নহলে মহাই দিলে দিগদাৰ হয় এতিয়া এই দেখাবা নেক্সট স্টেপ তো চাবা একেবাৰে ইজি এটো কি হ'ল সা a plus x ব্র্যাকেট যদি ওপেন কৰিবা মাইনাস সাইন টো কি হ'ব চেঞ্জ হ'ব মাইনাস ইনটু প্লাস কি হ'ব মাইনাস x মাইনাস ইনটু মাইনাস প্লাস হলে নহলকে এটো উঠাই দেটো কাম নাই হল ওপৰত এটো কি হ'ব ৰুট ওভাৰ ইনটু a plus c যাব হলে নাই কাৰণ কেলে স্কয়াৰ আছে ওপৰত বৰ্গ আছে স্কয়ার আছে এটো ক্যান্সেল হৈ গুচি যাব বুজিছা নে ওকে দেন নেক্সট এটো সব root over a plus x into root over a minus x কি হয় এটা root over a square minus x 2 into তো আমাৰ ফৰ্মুলা দেখাছো root over a into root over b এটো হলে হয় root over a into b হল নে তাহলে এটো কি হ'ব root over a plus x into a minus x একদম পুৰা ডিটেইলছ অফ কৰোৱা হৈছে দেই যদি থাকে কিবা সুধি লবা এটো আকৌ a minus x হল নে হলকে কাৰণ কেলে স্কয়ারত বৰ্গ হেইটো কাট খাই গৈছে তলত চা minus a plus a cancel কি থাকিলে এটো 2x উপৰত কি থাকিলে a plus x minus 2 into এটো চা a square minus x square হ'ব নে কেলে দুটা পদ আছে a square minus plus b minus b আছে ই যেনিবা নাই x আছে এটো কি দাম হ'ব হয় তাৰ পিছত এটো হ'ল a minus x এতিয়া তলত থাকিলে 2x এটা উপৰত চা এটা লগাই দিও দেই এটা ব্র্যাকেটৰ মুখৰ আগত প্লাস সাইন আছে তো একো কথা নাই এটো minus x plus x কি হ'ল 2a থাকিলে হল নাই 2a minus কারণ কেলে এটো a আৰু এটো প্লাস হ'ল 2a হ'ল minus 2 into a square minus x square হলকে ঠিক আছে হৈছে না হলকে এতিয়া চা a2 টোৱে a2 টোৱে বহুতে কাটি দিয়া মই আগতো পাইছো এতিয়া যোনবোৰ 10 লৈ পাইছে 11 লৈ পাইছে এবোৰ কি কৰে 2 2 ক্যান্সেল কৰি দিয়ে ডাইৰেক্ট এটো লগত এটো কাটি দিয়ে হেতু নহয় এ দুইটো কিয় কাটিব নোৱাৰিবা a2 এই বস্তুটো এটা বস্তু এই বস্তুটো এই বেলেগ এটা বস্তুৰ লগত মাইনাস বা প্লাস হৈ আছে মানে বেলেগ এটা লগত কিবা এটা কানেকচন আছে কি হেতু থাকোতে বেলেগৰ লগত কটাকটি কৰিব নোৱাৰিব যদি এটো অকল এই গুটেই বস্তুটো এনেকে থাকিল দেন তেতিয়া হলে এটো ক্যান্সেল গ'ল দেন বুজি পাইছা কথাটো ভুলটো এৰহতে হয় তোমালোকৰ এতিয়া এই দুটা কিবা এটো আৰু এটো দুইটা বস্তুৰে কিবা এটা কমন আছে কি আছে 2 এটা কমন দেখিছা এতিয়া ইয়াত মই ব্র্যাকেট হেই কৰিলে ইয়াত কি হ'ব এটো জানাই কমন লবলে মাইনাস ইয়াৰ দুটো কমন লৈ আহিবা হেলে ইয়াত কি থাকিলে অনলি a স্কয়ার মাইনাস এর হলে বুজি পালাম না ডিভাইডেড বাই কি আহিলে এতিয়া এই দুইটা ক্যান্সেল যাব কাৰণ কেলে গুটে বস্তু বৰ লগে কি হৈ আছে ইয়াত কিন্তু না যায় কেলে এটো 2 এটো এটা বস্তু আৰু এটো লগত বেলেগ প্লাস মাইনাস হৈ আছে গতিকে এটো ডাইৰেক্ট এটো লগত এটো ক্যান্সেল কৰিব নোৱাৰিছে হললে মানে এসে গবা এই দুই লগত এই দুই ক্যান্সেল এটা থাকিলে কিমান a minus root over a square minus x square divided by x sir eto ja hana
root over a square minus x square to a minus x লিখিব নোৱাৰি হয় মানে এনেকা root over পিছত যদি plus minus থাকে নোৱাৰা 100% নোৱাৰা হল না বুজি পালা না কৰা কি নয় এটা 11 টো কৰিব এটা কোশ্চেন আহিব ইয়াত এটা কোশ্চেন আহিব বলো प्रमाण কৰিব লাগে प्रमाण করতে আমি বামফালে দিয়া আছে বামফালে ধৰি লৈছো 1/2 plus root over 3 plus 2/5 root over 5 root over 3 minus root over 3 তবে আৰম্ভ কৰাচোন কৰিলে ব্যৱহাৰ একদমই নকৰা একদম সাইলেন্ট পিন ড্ৰপ সাইলেন্ট বুলি যিটো কয় হেতু কি গম পা নাই কোৱা হেতু হিচাপত থাকা যদি নুবুজা ইয়াত চাই যাবা জাস্ট মই সভা কই থাকো নুবুজিলে হলি লবা ইন্টারেস্ট তো কাৰ কিমান মই দেখি আছো কোনে আগত কৈ দেখো হেতে যাও না হয় se bajan acá. ओले कोई कवर ना होला কি এয়া মালগি কি কইছা পটা ভাই কোনে কইছে কৰা আগৰে কৈ আছে আকৌ গেজু হে কি গেজু আরে সিরিয়াস বুলি কবা গেজু বুলি নকবা আতিস গেজু আই ডোন্ট নো হোয়াট গেজু ডাউন ডাউন अब का करना पड़ेगा हैं ये बेल पेन का तो ये माइनस साहोल হলে মাপ ব্যাক করলে নহব নিচিনা দিছিলে সাইকেল কাটিব না মই একো এডিট কৰিবলৈ সময় নাই বুজিও নাই তোমালোকে মই যেনেকৈ আছে তেনেকৈ দিম হে ভিডিও একো এডিট নকৰো এইখিনি কথা এটা দিম সেইটো মই কৈছো মনত নাথাকা বুলি এডিট কৰিবলৈ মই সময় ক'ত আছে মই এইটো কাৰণে কৈ আছো ন বুজিব লাগে 1/√3 minus √2 এটো ইমান গাল কৈছা নিচেন্তে কৈ থাকা মই জাস্ট কৈ আছো স্যার এটা ডাইরেক্ট পাই দিলে হ'ব নে নালাগে ডাইৰেক্ট পাতিব নোৱাৰি
এতিয়ালৈকে মই কিমানটা ক্লাছ কৰি মোৰ আমনি লগা নাই তোমালোকৰ বহি পেলাই চাই থাকিবলৈ আমাৰ মন নাই ৰকা ছাৰ আমাৰ মই নেলাগে কিতাপ আমাৰ কিছুমান আছে আমাৰ এইকেইটা কথা ক'ব নালাগে গম পাবা মা পাই দিন নকৰো এইখন কি দাও বেছখন কিবা হ'ব বেঞ্চখন কিবা দুটাবাৰ থ্ৰী ভেলু কোৱা দুটাবাৰ থ্ৰী ভেলু কোৱা 1.72 1.72 প্লাছ দুটাবাৰ টু কোৱা 1.41 প্লাছ কৈছিলা নি 4 sir 4 sir 3.146 এটা একেবাৰে সিম্পল আৰু জাস্ট লাষ্টৰ ৰুট থ্ৰী আৰু ৰুট টু মানটো পাতি দিব কৈছে পাতি দিছা যিটো ওলাইছে তই বাহিৰ লৈছা কেলে ভিতৰলৈ আহা